হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি হ'ল 6 তাৰিখ, মোৰ ডে 56 মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব। চাব পাৰিছে আমৰ পুলি কিমান কৰা হৈছে, আপোনালোকক দেখুৱাই আছোঁ মই। বহুত টকাৰ মানে এইটো এটা বাজেট কৰা হৈছে। তো ইয়াত হাজাৰ হাজাৰ আমৰ গুটি পেকেটিং কৰা হৈছে। আপোনালোকক দেখুৱাইছোঁ হেজাৰ হেজাৰ এনেকুৱাকৈ কৰা হৈছে, চাব পাৰিছে গাইছ। ইফালে আকৌ আছে আৰু এইটো লাইন ক্লিয়াৰ হ'ব। ইফালে এনেকৈ ক্লিয়াৰ কৰিছে এনেকা। এইখিনিত আমৰ গুটি ইফালে আছে কৰা। এইবিলাকত বহুত পৰি আছে, এইবিলাক সোমোৱাব এতিয়া বাকী আছে। আমৰ গুটি এইবিলাক চব সোমোৱা হ'ব পেকেটত। তো আপোনালোকক দেখুৱালোঁ আমি কেনেকৈ আমৰ গুটি পেকেটিং কৰি আছোঁ। আৰু মই গৈছিলোঁ বজাৰলৈ। বজাৰৰ পৰা আহোঁতে মানে এনেকুৱা এটা পৰিৱেশ আপোনালোকক দেখুৱাবলৈ মন গ'ল। মোৰো মোবাইলটো ওলাই কিনে ৰেকৰ্ড কৰি ল'লোঁ। চাওক কিমান ধুনীয়া লগা সেউজীয়া এটা পৰিৱেশ, আৰু আকাশখন চকচকা হৈ গৈছে আইনাত জিলিকি থকাৰ দৰে। তো এনেকুৱা লাগিছে যে আইনাত চাই আছোঁ। আৰু ইমান ৰ'দ গৰম মানে কি ক'ম আৰু এইকেইদিন দি আছে। তো এনেকুৱা গছৰ ছাঁত জিৰণি লোৱাটো বহুত ভাল লাগে। জিৰণি ল'লে মানে গাঁৱত এনেকুৱা পৰিৱেশ বহুত পোৱা যায়, কিন্তু চহৰ অঞ্চলত এনেকুৱা পোৱা নাযায়। আৰু চাব পাৰিছে আমাৰ গাঁওখনত ইমান গছ গছনিৰে ভৰা যে মনটো ভৰি যায়। ধৰ ইমান গৰমত যে গছৰ ছাঁত অলপ জিৰণি ল'লোঁ, বাছ পূৰা ভাল লাগি গ'ল, মনটো ফ্ৰেছ হৈ গ'ল। তো আপোনালোকৰ কেনেকুৱা লাগে এনেকুৱা গছৰ ছাঁত জিৰণি লৈ, আৰু এনেকুৱা গছ গছনি চাই, সেউজীয়া পৰিৱেশ চাই কেনেকুৱা লাগে কমেণ্ট কৰি জনাবচোন। আৰু চাওক ইমান ধুনীয়া লগা এটা পৰিৱেশ হৈছে, আকাশখন একদম চকচকীয়া হৈ আছে। আৰু এনেকুৱাকৈ মই লাহে লাহে আহি পালোঁ মোৰ ঘৰ, মানে বজাৰৰ পৰা ঘৰ আহি পালোঁৱে। তো এনেকুৱা পৰিৱেশ চাওক, কি ধুনীয়া লাগিছে, এটা কি ধুনীয়া লগা পৰিৱেশ আপোনালোকক দেখুৱালোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে সকলোৱে শ্বেয়াৰ কৰিব। ফেচবুকত চাই থাকিলে শ্বেয়াৰ কৰিব, ইউটিউবত চাই থাকিলেও শ্বেয়াৰ কৰিব। ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। টিল দেন টাটা, বাই বাই।